हेलो फ्रेंड्स, आज मैं ढोकला बनाम तार कारण मैं 1.5 कप बेसन লৈ লৈছো। मैं सालनी एखनेদি साली লৈছিলো आगे। তাৰ পিছত ইয়াতে মই এড কৰিম এটা নিমখ অলপ এড কৰি দিম মই। এটা অলপমান মই হালধি পাউডাৰ দিছো আৰু ইয়াতে মই 2 চামুচ চেনি দি দিম। চেনি এটা মই ভালকে মিক্স কৰি লম। অলপ অলপ পানী দিম। একেবারে ইজি হয় ঢোকলা বনোৱা, বেছি টাইমো নালাগে। পেষ্টটো এনেকুৱা হ'ব লাগিব, দেখিছে নহয়? বেছি মোটাও নহয়, বেছি পাতলাও নহয়। 5 মিনিটৰ কাৰণে প্লেট এখন দি ঢাকি কিনে থৈ দিম মই। এতিয়া মই এটা টিফিন বাটি লৈছো, তাতে অলপমান তেল লগাই লৈছো, ৰিফাইন অইল। বেকিং পাউডাৰ মিক্স কৰিব, বেকিং পাউডাৰ আধা চামুচ, বেকিং সোডা আধা চামুচ মিক্স কৰি দিব। তাত ইনো থাকিলে ইনো মিক্স কৰিব পাৰে। মোৰ তাত ইনো আছিলে, ইনো 1 পেকেট লৈ লৈছো মই, মিক্স কৰি দিম। ইনো 1 পেকেট দি দিছো, ভালকে মিক্স কৰি লম। ইনো দিলে বেকিং পাউডাৰ বেকিং সোডা নিদিব। দেখিছে নহয় কেনেকৈ ফুলি আহিছে। এতিয়া মই এই টিফিন বাটিটো যে অইল লগাই লৈছিলো, ৰিফাইন অইল, ইয়াতে মই দি দিম। মই এইখিনি লৈ ললো। তাৰপিছত মই এটা ষ্টেণ্ড দি দিছো। তাৰপিছত এইখিনি মই ইয়াতে দি দিম। পানী অলপ গৰম হ'বৰ কাৰণে ৰাখি দিছিলো। 10 মিনিটৰ কাৰণে এইখিনি মই ষ্টিম হ'বৰ কাৰণে থৈ দিছো। যেতিয়ালৈকে ষ্টিম হয় তেতিয়ালৈকে আমি তাৰকা বনাবৰ কাৰণে ৰেডি লৈছো। কেৰাহী ৰেডি কৰি লৈছো। কেৰাহীটো গৰম হোৱাৰ লগতে আমি ইয়াতে অলপ অইল দি দিম। মই ৰিফাইন অইল ইউজ কৰিছো। আমাৰ অইলখিনিও গৰম হৈ গ'ল। এতিয়া মই তাৰকাত দিবৰ কাৰণে জলকীয়া 5টা লৈ লৈছো। এইখিনি নৰসিংহ পাত লৈ লৈছো, 2টা নেমু, তাৰপিছত কলা সৰিয়হ লৈ লৈছো। আহকচোন, এতিয়া প্ৰথমে এড কৰিম অলপমান হিং। অলপ হিং দি দিছো। এতিয়া মই ইয়াতে কলা সৰিয়হ অলপ দি দিছো। জলকীয়া এতিয়া মই 1 গ্লাছ পানী দি দিম ইয়াতে। এতিয়া এই পানীখিনিতে মই 3 চামুচ চেনি দি দিম। আমি নিমখো দি দিম এই পানীখিনিতে। মই নিমখ দি দিছো, নেমুৰ ৰসখিনিও দি দিম। দি দিবি নেমুৰ ৰসখিনি, মিক্স কৰি ল'ম এইটো। এইখিনি আমাৰ ৰেডি হৈ গ'ল। এতিয়া গেছটো বন্ধ কৰি দিছো। এতিয়া মই এবাৰ ঢোকলাখিনি চেক কৰি চাম। 5 মিনিট প্ৰায় হৈ গৈছে। এনেকৈ চামুচ বা চাকু যি থাকে আপুনি এখন এনেকৈ ডিপ কৰি চাব। লাগি আহিলে গম পাব লাগি আহিছে, মানে ভালকৈ হোৱা নাই, সিজা নাই। আৰু লাগিব 5 মিনিট। আমাৰ ঢোকলাখিনিও ৰেডি হৈ গ'ল। একো লাগি অহা নাই, মানে সিজি গৈছে। 10 মিনিটৰ কাৰণে ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম। দিয়াই দিলোঁ। আমাৰ ঢোকলাখিনিও ঠাণ্ডা হৈ গ'ল প্ৰায়। এতিয়া মই এনেকৈ চাকু এখন লৈ পেলাই চাইডটো অলপ এনেকুৱা কৰি দিম। তাৰপিছত এতিয়া মই এনেকৈ দি দিম। দেখিছে নহয় স্পঞ্জি হৈ গৈছে পুৰা। এতিয়া মই এইখিনি কাট কৰি লম। যে আমি তাৰকাখিনি যে বনাই ৰাখিছিলো, মই এতিয়া ইয়াতে দি দিম।
ইয়াতে অলপমান ধনিয়া পাত কাটি দিম ওপৰত দেখিছে নহয় 20 মিনিটমান লাগিব প্ৰায় বেচনখিনি যেতিয়া হৈ যাব চাওক আমাৰ ৰেডি হৈ গ'ল এইখিনি এতিয়া হৈ গ'ল এতিয়া মই 10 মিনিটৰ কাৰণে এনেকৈ এখন ঢাকি দিম ঢাকি পেলাই অলপমান এনেকৈ 10 মিনিটৰ কাৰণে ৰাখি দিম যাতে গোটেই নেমুৰ ৰসখিনি চেনি আৰু নেমুৰ ৰসখিনি তাতে যাতে সোমাই যায় তাৰপিছত আমাৰ খাবৰ কাৰণে ৰেডি হৈ যাব ঢকলা দেখিছে ফ্ৰেণ্ডছ আমাৰ ৰেডি হৈ গ'ল ঢকলা চাওকচোন দেখিছে বহুতে টেষ্টি বনে অলপ টেঙা মিঠা বহুত ভাল লাগে এবাৰ ট্ৰাই কৰিবচোন